নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ A to Z এডুকেশ্যনলৈ। যদি আপুনি 15 ছেপ্টেম্বৰৰ ADRE গ্ৰেড 3 হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম দিছিলে, তেন্তে আপুনি আপোনাৰ OMR চিট আপুনি ৰিকুৱেষ্ট কৰি আপুনি চাব পাৰিব। কেনেকৈ এপ্লাই কৰিব আপোনাৰ OMR চিট, সেই বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। গতিকে কেনেকৈ এপ্লাই কৰিব চাই থাকক। সেৱা অফিচিয়েলে এটা ৱেবছাইট তেওঁলোকে লিংক এটা দিছে, সেই লিংকত আপুনি এপ্লাই কৰিব পাৰিব আপোনাৰ 15 তাৰিখে হৈ যোৱা OMR চিট চাবৰ বাবে। গতিকে এই লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে সেই লিংকত ক্লিক কৰি এই ৱেবছাইটটোলৈ আহিব পাৰিব। এই ৱেবছাইটত আপুনি দেখিবলৈ পাব আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড প্ৰয়োজন হ'ব। ইয়াত দেখিবলৈ পাইছে লগইন ফৰ OMR এনচাৰ চিট ডাউনলোড পেপাৰ 3 হাই ছেকেণ্ডেৰী লেভেলৰ হয়, 15 ছেপ্টেম্বৰত হৈ যোৱা এক্সাম। গতিকে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি লগইন কৰিব। মই ইয়াত লগইন কৰিছোঁ। এপ্লিকেশ্যন নাম্বাৰ মোৰ ছেভ আছে আৰু পাছৱৰ্ডো ছেভ আছে। ছেভ হৈ যোৱাৰ পাছত লগইন অপশ্যনটোত ক্লিক কৰিছোঁ। লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেদৰে দেখিবলৈ পাব। তাৰ পাছতে একেবাৰে ওপৰত দেখিবলৈ পাব নিউ অপশ্যন ফৰ OMR এনচাৰ চিট ডাউনলোড পেপাৰ 3 হাই ছেকেণ্ডেৰী লেভেলত আপোনালোকে এই লিংকত ক্লিক কৰিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰিলে দেখিবলৈ পাব আপোনাৰ পে'মেণ্ট ডিটেইলছ। OMR এনচাৰ চিটৰ কাৰণে আপুনি 50 টকা পে'মেণ্ট কৰিব লাগিব। গতিকে এই সকলোবোৰ তথ্য চোৱাৰ পাছতে তলতে আপোনালোকে দেখিবলৈ পাব OMR চিটৰ যি ফ্ৰীজ পে'মেণ্ট আছে, সেই অপশ্যনটো আপোনালোকে ইয়াত দেখিবলৈ পাব। গ' ফৰ পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব এনেধৰণে পে' 50। আপোনাৰ নেট বেংকিং, ক্ৰেডিট কাৰ্ড, QR কোড, ৱালেট, UPI আদিৰ দ্বাৰা আপুনি পে'মেণ্ট কৰিব পাৰিব। যিহেতু মই ইয়াত UPIৰে পে'মেণ্ট কৰিম, গতিকে UPIত ক্লিক কৰিলোঁ। UPIত ক্লিক কৰাৰ লগে লগে আপোনালোকে তললৈ যাব। তলত পে' বাই UPI এপ ক্লিক কৰিব। ইয়াত আপোনাৰ গুগল পে' বা ফোনপে' মোবাইলত যদি আছে অট'মেটিক খোল খাই যাব। ইয়াত আপোনালোকে গুগল পে'ৰ পৰা দি দিব পাৰিব পইচাটো। এনেদৰে পে'মেণ্ট সম্পূৰ্ণ হোৱাৰ পাছত আপুনি এনেদৰে দেখিবলৈ পাব ইয়াত ইয়ৰ পে'মেণ্ট ৰিকুৱেশ্যন বিং প্ৰচেছ। আপোনাৰ ট্ৰেনজেকশ্যন ID এনেদৰে দেখিবলৈ পাব ছাকচেছফুল বুলি। ইয়াৰ পাছতে আপুনি ক্লিক হিয়াৰ ফৰ লগইন অপশ্যনত ক্লিক কৰিব। তাত আপোনাৰ দেখিবলৈ পাব ইয়াত এনেদৰে আপোনাৰ অনলাইন পে'মেণ্ট সম্পূৰ্ণ হোৱাৰ পাছত আপোনাৰ মোবাইললৈ এক সপ্তাহৰ ভিতৰত এটা SMS আহিব আৰু সেই SMS-তে আপুনি আপোনাৰ OMR চিট আপলোড কৰি দিব তেওঁলোকে। আপুনি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি সেই OMR চিটখন আপুনি ডাউনলোড কৰিব পাৰিব। আপোনালোকে পুনৰ লগইন কৰি এসপ্তাহ ৱেইট কৰক। যদি আপোনাৰ SMS অহাৰ পাছতে আপুনি আপোনাৰ OMR চিট চাব পাৰিব আপোনাৰ এপ্লিকেশ্যন আৰু পাছৱৰ্ড দি লগইন কৰাৰ পাছত। ধন্যবাদ।